লাজ লাগিছে আপোনাৰ লাজ লাগিছে শ্ৰদ্ধা কৰিছিলো আপোনালোকে আজি ভাত খাব আহিছে না ওলাওক ইয়াৰ পৰা আপুনি উঠাও দিয়ক আপোনাৰ ফুটি লাগিছে আজি ভাত খাব নালাগে আপুনি ওলাওক মৰিছে আপোনাৰ ফুটি লাগিছে মাতিলে আপোনালোক আহিব কিয় লাগে ভাত খাব মাতিছে আপোনালোক আহিব কিয় লাগে ওলাওক বুলি কৈছো শ্ৰদ্ধাঞ্জলি জনাই বেলেগৰ ঘৰত ভাত খাব আহিছে হা আমি ভোটৰ কাৰণে অহা নাই আমি আহিছো বেলেগ ভাত খাব কিয় আহিছে আমাক কোৱা নাই পাৰ্টি কৰিব কিয় আহিছে আপোনালোক ওলাওক ইয়াৰ পৰা ওলাওক মানুহ মৰি গৈছে অসমীয়া নহয় আপুনি অসমীয়া নহয় আপুনি মই আজি 3 দিন ধৰি পেলাই মই শ্ৰদ্ধাঞ্জলি আপুনি আজি শ্ৰদ্ধাঞ্জলি দিব আহিছে নেকি শ্ৰদ্ধাঞ্জলি দিব আহিছে নেকি ইয়াৰ পিছত আমাৰ যাওক ইয়াৰ পৰা যাওক যাওক ঘৰখনৰ ব্যৱস্থা পিছত হ'ব বেয়া নকৰিব কিন্তু আজি নহব নহব কিয় ভাবিছে ৰাজনীতি আপুনি কিয় বহিছে আপুনি ভাত বনাই আছে আপোনালোকৰ তেওঁলোকে ক'বলৈ আহিছে মোক কৈছে ভাত বনাম ভাত বনাব কিয় কৈছে ভোক লাগিছে আমি ভাত খোৱা নাই 3 দিন আমিও খোৱা নাই থাকিব লাগে আপোনাৰ এজন শিল্পী মানুহ ক'ত থাকিব মই আজি নিশাই গুৱাহাটীলৈ যাম বাইদেউ ঘটিটো কৰিব ঘটিটো আপোনালোকে ৰাজনৈতিক কৈছে কিয় বুজি পোৱা নাই ৰাজনীতি নহয় আপুনি ৰাজনীতি কৰিছে আপুনি ৰাজনীতি কৰিছে আপুনি আহিছে লাজ লাগিব লাগিছিলে আপোনাৰ আৰু মই মিছা মাৰিলে কিন্তু শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিম মই মই বৰগুণাক শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিম ক'ত জনালে আৰে মই ইয়াৰ পিছতে জ্বলাবলৈ হ'লে আপুনি চবকে ল'লে হয় মই তেওঁলোকৰ লগত বহিয়ে কথাই পাতিছো ভিডিঅ'টো মোৰ চকুত পৰিছে যদি ভিডিঅ'টো আচলতে এইটো আজি কিয় তেওঁলোকে মানে ছ'চিয়েল মিডিয়ালৈ আনিছে তাৰ অৰ্থটো মই বিচাৰি পাইছোঁ আজি আমি আচলতে তেজপুৰ বিধানসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ লগে লগে এই ধৰণৰ কূট কৌশলবিলাক আৰম্ভ হৈছে ঘটনাটো আচলতে আজিৰ নহয় আজিৰ পৰা প্ৰায় কিমান দিন হ'ব আজিৰ পৰা প্ৰায় 5 মাহ আগৰ জুবিন ঢুকাইছিলে জুবিন ঢুকোৱাৰ 3 দিন পিছৰ কথা আৰু মই তেজপুৰত থকাৰ কাৰণে তেজপুৰৰ পৰা মই আচলতে সেইটো অঞ্চলত গৈ পেলাই আমাৰ যিখিনি দলীয় মিছামাৰী এলেকাটোত আমাৰ যিখিনি দলীয় কৰ্মী আছিলে তেওঁলোকে জুবিনৰ মৃত্যুৰ বাতৰিটো পোৱাৰ লগে লগে আমাৰ লগত যোগাযোগ কৰিছিল যে জুবিনৰ শৱদেহ গুৱাহাটীলৈ কেতিয়া আহি পাব অসমলৈ কেতিয়া আহি পাব সেই কথাটো তেওঁলোকে সোধোতে আমিও খা খবৰ কৰি পেলাই গম পালোঁ যে 3 দিন পিছত আহি পাব দলীয় কৰ্মীসকলে তেতিয়া খুব আগ্ৰহ প্ৰকাশ কৰিলে দলীয় কৰ্মীসকলে খুব আগ্ৰহ প্ৰকাশ কৰি ক'লে যে আমি তেখেতৰ শৱদেহটো আহি পালে আমি গুৱাহাটীলৈ যাম শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সেই কথাটো লৈ পেলাই কোননো যাব কাক কাক পঠোৱাৰ সুবিধাটো হ'ব সেই কথাটো জানিবৰ কাৰণে আমি সেই ঠাইটুকুৰালৈ গৈছিলোঁ আজি ভিডিঅ'ত যিটো ঠাই দেখুওৱা হৈছে ঠাইটুকুৰা জীয়াগাভৰু পঞ্চায়ত মিছামাৰীৰ গাতে লাগি থকা এখন পঞ্চায়ত সেইদিনাৰ যিটো ঘটনা আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰত্যক্ষ কৰিছে সেইদিনাই প্ৰথম কিন্তু নহয়
এই গোটেই কথাটোত আচলতে এটা সাংঘাতিক ধৰণৰ ৰাজনৈতিক অভিসন্ধি জড়িত হৈ আছে। আমি ইয়াৰ আগেও দলীয় কাম কাজবোৰ কৰি থাকোঁতে সেই এলেকাটোত আমি যেতিয়া বেনাৰ পোষ্টাৰ লগাইছোঁ বা আমি শুভেচ্ছামূলক কিবা যদি আমি তাত বা বাতৰি পৰিৱেশন কৰি আছিলোঁ, সেইবোৰ যিবোৰ থাকে সেই সামগ্ৰীসমূহ তেওঁলোকে খুব মানে আক্ৰমণ কৰে। বেনাৰ পোষ্টাৰবোৰ আমি লগাই থৈ আহোঁ, ফালি চিৰি সেইবোৰ আঁতৰাই দিয়ে। আমি যাত যদি সভা সমিতি পাতোঁ, সভা সমিতিবিলাকৰ বাহিৰত ৰৈ পেলাই তেওঁলোকে অশ্লীল অভব্য আচৰণ কৰি থাকে। এইটো একেবাৰে পোনপটীয়াভাৱে বিজেপি দল জড়িত হৈ আছে। বিজেপিৰ অধ্যতালী, বিজেপিৰ দাদাগিৰি এইবিলাক আচলতে প্ৰতিফলন হয়। আৰু সেইদিনাৰ যিটো ঘটনা আপোনালোকে ভিডিঅ'টোত প্ৰত্যক্ষ কৰিছে, সেই গোটেই ঘটনাটোৰ নেতৃত্ব বহন কৰিছে দুলুমণি বৰা নে দুলুমণি দাস নামৰ এগৰাকী জিলা পৰিষদৰ সন্মানীয় সদস্যাই। সেইদিনা আমি 3 দিন জুবিন ঢুকুৱাৰ 3 দিন পিছৰ ঘটনা, এইটো 19, 20, 21 তাৰিখৰ ঘটনা। সেইদিনা আচলতে আমি 3 দিন মানে আমাৰো শোকে আমাকো সকলোকে শোকাচন্ন কৰি ৰখা কালতে আমাৰ দলৰ এগৰাকী সদস্য মানে তেখেত জীয়াগাভৰু পঞ্চায়তৰ আমাৰ সম্পাদক হয় ললিত দাস। তেখেতৰ ঘৰলৈ যাম, তেখেতৰ ঘৰতে ৰৈ পেলাই আমি কথাটো জানিব বিচাৰিম যে ইয়াৰ পৰা কোন কোন যাব। সেই তালিকাখন সংগ্ৰহ কৰিম আৰু তেওঁলোকৰ কাৰণে যিখিনি যাতায়াতী ব্যৱস্থা সেইখিনি আমি গঢ়ি তুলিম। এই কথাটো পাতিবলৈ যাওঁতে আমি আচলতে নোখোৱা নেমেলাকৈ থকাৰ কাৰণে তেওঁক আমি ফোন কৰি ক'লোঁ, ললিত তোমাৰ ঘৰত যদি সুবিধা হয় অকণমান এনেই ভাত আলু পিটিকা দালি কিবা অকণ বনাই দিবাচোন, আমি প্ৰায় 5-6জনমান মানুহ আছে, আমি গৈ খামগৈ। এই কথাটো কওঁতে তেওঁলোকে খুব আদৰ সাদৰ কৰি অকণমান কিবা ভাত অকণমান আলু পিটিকা দালি এনেকৈ ব্যৱস্থা কৰিছিলে। আমি খাম বুলি ভাবি পেলাই তাত সোমোৱাৰ লগে লগে তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্যটো চৰিতাৰ্থ কৰিবৰ কাৰণে তাত প্ৰৱেশ কৰিছে আৰু একদম আক্ৰমণাত্মকভাৱে তেওঁলোকে তাত প্ৰৱেশ কৰিছে। আৰু সেই দিনটো আচলতে খুব এটা মানে বেলেগ ধৰণৰ দিন আছিলে। জুবিনৰ শৱদেহ আহি পোৱা নাই, মানুহ শোকত একেবাৰে বিহ্বল হৈ আছে। গতিকে তেওঁলোকে সেই যিটো মানে আৱেগপূৰ্ণ পৰিৱেশ, সেই পৰিৱেশটোৰ তেওঁলোকে আচলতে সুবিধা ল'লে। সেইকাৰণে ভিডিঅ'টোত মই বাৰে বাৰে কৈ আছোঁ, যেতিয়া মোক মানে তেওঁলোকে অপদস্থ কৰিব বিচাৰিছে মই বাৰে বাৰে কৈছোঁ, আপোনালোকে এনেকৈ ৰাজনীতি কিয় কৰিব খুজিছে? ৰাজনীতি কিয় কৰে আপোনালোকে এই কথাটো লৈ পেলাই? মানে তেওঁলোকৰ বাবে অপদস্থটো সাধাৰণ কথা, আমাৰ দৰে সংবেদনশীল মানুহৰ কাৰণে সেইটো অসাধাৰণ কথা। তেওঁলোকে কোনোবা এজনক মানুহ ঠেলা মাৰি দিয়াটো, কোনোবা এজনক মানুহক তেওঁলোকে বেয়া বেয়া কথা শুনোৱাটো তেওঁলোকৰ সেইটো চৰিত্ৰৰ ভিতৰতে পৰে। গতিকে তেওঁ যিহেতু নেতৃত্ব লৈছে জিলা পৰিষদৰ বিজেপিৰ সদস্য এগৰাকী, তেওঁ সেইটো কামেই কৰিব, সেইটোতো অৱধাৰিত কথা। গতিকে কথাটো আচলতে একেবাৰে সাধাৰণ কথা এটা তেওঁলোকে ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে এই কামটো কৰিলে। আৰু তেওঁলোকে এটা কথা খুব আচলতে মানে খুব সাংঘাতিক ধৰণে তেওঁলোকে মানে আতংকিত হৈ উঠিছিলে যে নতুনকৈ ডিলিমিটেশ্যনৰ পিছত বৰচলা সমষ্টিটো বেলেগ হ'ল, 13টা নতুন পঞ্চায়ত আকৌ মিছামাৰী এই অঞ্চলৰ পৰা বৰচলাত সোমাল। এই অঞ্চলত ৰাইজৰ দলে কেনেকৈ সাংগঠনিক বা তেওঁলোকৰ দলীয় সংগঠন দৃঢ় কৰিছে, এই যে আমি দৃঢ় কৰিবৰ কাৰণে মানে উপৰ্যুপৰি কেইবাবাৰো তালৈ গৈছোঁ, মানুহখিনিৰ লগত যোগাযোগ হৈছে, সংগঠন দৃঢ় হৈছে, শক্তিশালী হৈছে, সেইটো লৈ তেওঁলোকৰ ব্যথা, সেইটো লৈ তেওঁলোকৰ দুখ মানে দুৰ্দশা। আৰু সেইটো কাৰণে সেইদিনা এই দীঘলীয়া দিন ধৰি চাই থকা তেওঁলোকৰ দুখ দুৰ্দশা আৰু তেওঁলোকৰ যিটো মানে হতাশা, সেইটোৰ মানে একে বহি প্ৰকাশ কৰিবৰ কাৰণে সেইটো একদম উদ্দেশ্যপ্ৰণোদিতভাৱে সেইটো কৰিছে। আৰু আজি ভিডিঅ'টো যে ভাইৰেল কৰিছে, আজি ভিডিঅ'টো ভাইৰেল কৰাৰ কথাটো একেই ৰাজনৈতিক উদ্দেশ্য যে আমাৰ আজি 3 দিন আগতে নাম ঘোষণা হৈছে যে আমি তেজপুৰত আমি বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হ'ম। গতিকে কথাবিলাকৰ লিংকবোৰ তেনেকৈ আনিছে আৰু তেনেকৈ গোটেই কামটো তেওঁলোকে কৰিব খুজিছে। আজিতো কংগ্ৰেছ জড়িত আছে নেকি? কংগ্ৰেছ জড়িত থকাৰ প্ৰশ্নই নাই, কংগ্ৰেছ কেনেকৈ হ'ব? ভিডিঅ' ভাইৰেল কৰিলে ইমান দিনৰ আগত, মই ভাইৰেল কোনে কৰিছে তাৰ একচুৱেলি ফেচবুক পষ্টত এইটো গৈছে, মই সেইবোৰ আচলতে মই চোৱা নাই, মই ভালকৈ নাজানো। মই টিকনকেন্দ্ৰিক বিবাদ আৰু বুলি ক'ব পাৰি। মানে কংগ্ৰেছৰ কথাটো এইটোতো ইয়াতে ব্যৱহাৰ কৰিলে কংগ্ৰেছৰ দল, কংগ্ৰেছৰ কোনোবা নেতাকৰ্মীয়ে কৰা কথাটো মানে যদি মই আজি কওঁ এতিয়া সেইটো অবাঞ্ছিত হ'ব, কাৰণ মইতো কংগ্ৰেছ দলক দেখা নাই তাত। কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে আমাক সেইদিনা এইটো এটা মানে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত কৰিছে, সেই কথাটো আমাৰ নজৰত অহা নাই, আমাৰ চকুত অহা নাই। কাৰণ গোটেই কাৰবাৰটোৱে কৰিলে সেই দুলুমণি বৰা নে দুলুমণি দাস নামৰ জিলা পৰিষদৰ সন্মানীয় সদস্যগৰাকী, আৰু তেখেতে লৈ আহিছে লগত এটা গুণ্ডা বাহিনী। নাই আৰু নাই তাৰপিছত ঘটনাটো মানে আপোনালোকক সেইটো কথা আপোনালোকে জানি থোৱাটো মানে প্ৰয়োজন হ'ব। এটা অতি পৰিতাপৰ কথা, এই গোটেই ঘটনাটোত আপোনালোকে ভিডিঅ'টোত প্ৰত্যক্ষ কৰিব, এই গোটেই ঘটনাটোত মানে গাঁওবাসী হতবাক হৈ গ'ল। আৰে এইটো কেনেকুৱা ধৰণৰ এটা ভূত নাচৰুত কথা,
কেইগৰাকীমান আলহী আহিছে, সেই দুখীয়া দৰিদ্ৰ পৰিয়ালটোৱে অকণমান কিবা যা যোগাৰ কৰি তেওঁলোকক আপ্যায়ন কৰিব খুজিছে, খুৱাব খুজিছে। সেই কথাটোত আহি পেলাই এনেকুৱা ধৰণৰ চিঞৰ বাকৰ উদ্ভণ্ডালি কৰিছে, গোটেই গাঁওবাসী হতবাক অবাক হৈ গ'ল। আৰু গাঁওবাসীৰ সন্মুখত সেই গৃহস্থগৰাকী, যিগৰাকী আমাৰ আচলতে জীয়াগাভৰু পঞ্চায়তৰ সন্মানীয় সম্পাদকৰ দায়িত্ব আমি দিছিলোঁ, ললিত দাস, তেওঁ একদম শোকত মানে এনেকুৱা শোকাহত হ'ল। তাৰপিছত তেওঁ নৰিয়াত পৰিলে। আৰু মানে আজি ক'ব লাগিব যে তেওঁ মানে কেইটামান দিন মাত্ৰ থাকিলে, তাৰপিছত তেওঁ আমাক এৰি থৈ গুচি গ'ল। তেওঁ মৃত্যুৰ পথে বাছি ল'লে। এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰিলে আৰু সেই পৰিৱেশটো তেওঁ বলি হ'ল। সেই পৰিৱেশটোৰ বাবে তেওঁ ৰোগাক্ৰান্ত হ'ল আৰু কেইটামান দিন তেওঁ থাকিলে, চিকিৎসা কৰিলে, বিফল হ'ল চিকিৎসাত। তাৰপিছত তেওঁ মৃত্যু হ'ল।